নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি আকৌ আপোনালোকৰ মাজলৈ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ, নতুনকৈ পুলিচৰ ভেকেঞ্চি মুকলি কৰা হৈছে। অসমত এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে আৰু এই ভেকেঞ্চিখিনি কোনটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে আৰু ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, অসমৰ সকলো ল'ৰা ছোৱালী এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিবনে নোৱাৰে, আৰু এই ভেকেঞ্চিখিনিত অনলাইন এপ্লাই কৰিব লাগিব নে অফলাইন এপ্লাই কৰিব লাগিব, এই ভেকেঞ্চিখিনিত কিমান পোষ্ট আছে আৰু কেতিয়াৰ পৰা ইয়ালৈ এপ্লাই ষ্টাৰ্ট হ'ব আৰু কেতিয়ালৈকে এপ্লাই কৰিব পাৰিব, সকলোবিলাক তথ্য আজিৰ এই ভিডিঅ'টোত আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। যদি আপোনালোকে চেনেলটোত যদি প্ৰথমবাৰ কৰে ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তেনে বলক ফ্ৰেণ্ড, পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমত নতুনকৈ পুলিচৰ ভেকেঞ্চি মুকলি কৰা হৈছে আৰু এই ভেকেঞ্চিখিনি অসম চৰকাৰৰ যিটো অসম পুলিচৰ সেই অসম পুলিচৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰা হোৱা নাই আৰু এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে GMC মানে হৈছে গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনি যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এজন ভাৰতীয় নাগৰিক হোৱাৰ লগতে আপোনালোকে এজন অসমীয়া হ'ব লাগিব, অসমৰ বাসিন্দা হ'ব লাগিব। যদি আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হয় তেতিয়া আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। ইয়াত কোনো বাহিৰৰ ল'ৰা ছোৱালী এপ্লাই কৰিব নোৱাৰে। আৰু এই ভেকেঞ্চিখিনিত আপোনালোকৰ টোটেল যিখিনি ভেকেঞ্চি মুকলি কৰা হৈছে প্ৰায় আপোনালোকৰ ইয়াত 60টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সটো ইয়াত ধৰি দিছে যে আপোনালোকৰ মিনিমাম আপোনালোকৰ 18 বছৰ, যদি আপোনালোকৰ 18 বছৰ হৈছে আৰু মেক্সিমাম আপোনালোকৰ 25 বছৰ, অৰ্থাৎ আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 25 বছৰলৈ এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ এজ ৰিলেক্সেশ্যন দিয়া হোৱা নাই, গতিকে আপোনালোকে 18 বছৰৰ পৰা যদি 25 বছৰ হৈছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ ওপৰত যদি আপোনালোকৰ হৈছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। তো ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন উল্লেখ কৰিছে। যদি আপোনালোকে চিম্পলকৈ আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰি থৈছে তেনেহ'লে আপোনালোকে এই ভেকেঞ্চিখিনিত বিন্দাছ এপ্লাই কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ পাৰ্চেণ্টেজ, কোনো ধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যন আদাৰ কোৱালিফিকেশ্যন ইয়াত বিচৰা নাই। তো আপোনালোকে যদি চিম্পল হাই ছেকেণ্ডাৰী পাছ কৰি থৈছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। তো ইয়াত আপোনালোকৰ যেতিয়া এপ্লাই কৰিব তো আপোনালোকে এপ্লাই কৰোঁতে আপোনালোকৰ ডকুমেণ্টবিলাক ইয়াত উল্লেখ কৰিছে। তো ডকুমেণ্টখিনি আপোনালোকৰ যে এজ প্ৰুফৰ কাৰণে আপোনালোকে এজ প্ৰুফ এখন দিব লাগিব। এজ প্ৰুফৰ কাৰণে আপোনালোকৰ যিখন মেট্ৰিকৰ এডমিট আছে তো এডমিট কাৰ্ডখন আপোনালোকে দিব পাৰিব। লগতে আপোনালোকৰ ইয়াত ডকুমেণ্ট বিচাৰিছে আপোনালোকৰ হাই ছেকেণ্ডাৰী যিখন পাছ চাৰ্টিফিকেট আছে তো পাছ চাৰ্টিফিকেটখন আপোনালোকে দিব লাগিব, লগতে মাৰ্কশ্বিটখনো আপোনালোকে দিব লাগিব। আৰু ইয়াত আপোনালোকৰ উল্লেখ কৰিছে যে আপোনালোকৰ এড্ৰেছটো, আপোনালোকৰ নামটো, আপোনালোকৰ এড্ৰেছ, আপোনালোকৰ ফোন নম্বৰ, সকলোবিলাক তথ্য আপোনালোকে দিব লাগিব। তো আৰু ইয়াত আপোনালোকৰ ফিজিকেল আপোনালোকৰ ষ্টেণ্ডাৰ্ডত অনুষ্ঠিত হ'ব। তো আপোনালোকে যিটো অসম পুলিচৰ আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হয় ছেম আপোনালোকৰ ইয়াত চিলেকশ্যন প্ৰচেছটো হ'ব। আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ডত আপোনালোকৰ হাইটটো বিচাৰিছে আপোনালোকৰ ল'ৰাসকলৰ বাবে আপোনালোকৰ 162.56 চেণ্টিমিটাৰ আৰু ছোৱালীসকলৰ কাৰণে 154.94 চেণ্টিমিটাৰ ইয়াত হাইট বিচাৰিছে। আৰু চেষ্টটো আপোনালোকৰ নৰ্মেল ল'ৰাসকলৰ আপোনালোকৰ 80 চেণ্টিমিটাৰ হ'ব লাগিব আৰু এক্সপেণ্ডেড আপোনালোকৰ 5 চেণ্টিমিটাৰ ফুলা আপোনালোকৰ 85 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু ছোৱালীৰ কোনো ধৰণৰ চেষ্ট জোকা নহয়। এইখিনি আছিল আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, আপোনালোকে নিশ্চয় বুজি পালে। তো ফ্ৰেণ্ডছ, এই ভেকেঞ্চিখিনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইয়াত কোনো ধৰণৰ অনলাইন এপ্লাই আপোনালোকে কৰিব নোৱাৰে। এই ভেকেঞ্চিখিনিত আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। তো অফলাইন এপ্লাই আপোনালোকে কেনেকৈ কৰিব? তো অফলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এখন ফৰ্ম আনিব লাগিব প্ৰথমতে। সেই ফৰ্মখন আপোনালোকে এই যিটো ভিডিঅ' চাই আছে আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকে ফৰ্মখন পাই যাব। এই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি কিনে আপোনালোকে তাৰপিছত আপোনালোকে ফৰ্মখন ফিল আপ কৰিব। ফিল আপ কৰি উঠি আপোনালোকে যিখিনি আপোনালোকে ডকুমেণ্টৰ কথা ক'লোঁ সেই ডকুমেণ্টখিনি আপোনালোকে জেৰক্স কৰিব। জেৰক্স কৰি উঠি আপোনালোকে ডকুমেণ্টখিনিত আপোনালোকে গোটেইখিনিতে আপোনালোকৰ ছিগনেচাৰটো মাৰি উঠি আপোনালোকে যিখন ফৰ্ম ফিল আপ কৰিছে সেই ফিল আপ কৰা ফৰ্মখনৰ লগত আপোনালোকে গাঁঠি কিনে একেলগে আপোনালোকে এটা খাম আনিব। তো খামটো আনি কিনে আপোনালোকে খামটোত ভৰা আপোনালোকে ইয়াত এটা এড্ৰেছ দিছে। তো আপোনালোকে এড্ৰেছটোত আপোনালোকৰ দিব লাগিব। এড্ৰেছটো হৈছে দ্য অফিচ অফ দ্য গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যন পাৰ্চনেল ব্ৰাঞ্চ, 2nd ফ্ল'ৰ, উজান বজাৰ, গুৱাহাটী 78101। এই এড্ৰেছটোত আপোনালোকে
আপোনালোকৰ যিটো আপোনালোকে ডকুমেণ্ট আপোনালোকৰ ফৰ্ম আছে সেই ফৰ্মখন আপোনালোকে তাতে এটা বক্স থাকিব ড্ৰপ বক্স সেই বক্সটোত আপোনালোকে তাত দি থৈ আহিব লাগিব তাৰপিছত আপোনালোকৰ যিখিনি ডকুমেণ্ট দিছিলে সেই ডকুমেণ্টখিনি আপোনালোকক ভেৰিফাই কৰি কিনে আপোনালোকক কণ্টেক্ট কৰিব আপোনালোকে তেতিয়া ইণ্টাৰভিউ দিবলৈ যাব পাৰিব তো এইখিনি আছিল আপোনালোকৰ ডিটেইলছখিনি আপোনালোকে নিশ্চয় গম পালে যিটো লাষ্ট ডেট সেই লাষ্ট ডেটটো হৈছে 31 আগষ্ট তো আপোনালোকে 31 আগষ্টৰ আগত আপোনালোকে আপোনালোকৰ ফৰ্মখন ছাবমিট কৰিব লাগিব তাৰপিছত যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ জয় আই অসম